নিৰ্বাচনত মই য'তে য'তে গৈছো তাতে দেখিছো যে যোৱা লোকসভা নিৰ্বাচনতকৈ আমাৰ ভোট আৰু বাঢ়িব। উজনি অসমৰ বিভিন্ন সভাত মহিলাসকলৰ সংখ্যা আগতকৈ বেছি মই দেখা পাইছোঁ। ৰাইজৰ মাজত এটা সজাগতাৰ সৃষ্টি হৈছে। বৰ্তমান বিজেপি চৰকাৰৰ ৰাজনীতি, তুচ্ছ তাচ্ছিল্যৰ এই কথাবোৰ, অহংকাৰী ব্যৱহাৰ কোনোৱে ভাল পোৱা নাই। ৰাইজে দেখিছে যে পঞ্চায়ত নিৰ্বাচনৰ সময়ত গাঁৱৰ ভিতৰত বৰ্তমান চৰকাৰে কি কাম কৰিলে তাৰ হিচাপ দিব পৰা নাই। তেওঁলোকৰ বিভিন্ন আঁচনিত মাত্ৰ কাগজতে আছে, ফিল্ডত নাই, পথাৰত নাই। জল জীৱন আঁচনিৰ ভিতৰত কোটি কোটি টকা লৈ তেওঁলোকে পাইপ বহাইছে, কিন্তু পানী কানেকশ্যন ক'তো দিব পৰা নাই। আজি বহুতৰ ঘৰত এতিয়াও তেওঁলোকে কৈছে 24 ঘণ্টা লাইট দিব, 24 ঘণ্টা লাইট। আৰু দুখৰ কথা, যি দলে ধৰ্ম নামৰ ৰাজনীতি কৰে, ভগৱানৰ নাম লৈ আজি তেওঁলোকৰ দিনত অসমৰ গাঁৱৰ ভিতৰত আটাইতকৈ বেছি মদৰ দোকান খোলা গৈছে। ইয়াতকৈ আৰু লজ্জাজনক কথা কি হ'ব পাৰে যে আটাইতকৈ বেছি মদৰ দোকান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত খোলা গৈছে। তেওঁলোকে মোৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ, মোৰ পৰিয়ালৰ ওপৰত, মোৰ ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে বিভিন্ন বিষয় লৈ ৰাজনীতি কৰি আছে। আমি ৰাজনীতি কৰি আছো ৰাইজৰ। আমি ৰাজনীতি কৰি আছো যে নিবনুৱা যুৱকসকল আজি উপায়হীন, কোনোবা হেল, বালি, কাঠ, চুপাৰী চিণ্ডিকেটত সোমাইছে। আজি আমি ৰাজনীতি কৰি আছো যে আমাৰ যুৱকসকল আজি স্কুলৰ ভিতৰত তেওঁলোকে কিতাপ নাপায়। আজি আমি ৰাজনীতি কৰি আছো যে আমাৰ কণমানিসকল আজি তেওঁলোকৰ দৰিদ্ৰ সীমা তলত থকা অভিভাৱকসকলে পইচাৰ কাৰণে আজি সেই কণমানিসকলক বিভিন্ন স্মাগলিঙৰ নেটৱৰ্কক বিক্ৰী কৰিবলৈ বাধ্য হৈছে। আমি ৰাজনীতি কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি স্কুলৰ পৰা এৰিবলৈ আৰম্ভ কৰিছে। আমি এই বিষয় লৈ ৰাজনীতি কৰিছোঁ। তেওঁলোকে আমাৰ ল'ৰা ছোৱালী লৈ ব্যস্ত, আৰু আমি অসমৰ দুখীয়া ৰাইজৰ ল'ৰা ছোৱালী লৈ আমি মাত মাতি আছোঁ। তেওঁলোকে গোটেইখিনি যে অভিযোগ লৈ তদন্ত কৰি আছে। SIT এটা গঠন কৰিছে। আমিতো বাৰম্বাৰ কৈছোঁ যে SITত কি পালা, SIT জমা কৰা। তোমালোকে ফেব্ৰুৱাৰী মাহৰ পৰা একেখিনি কথা দোহাৰি আছা। আৰু আমিতো কৈছোঁ যে আজিয়ে জমা কৰা আৰু ৰাজহুৱা কৰা। আজি আমি পাকিস্তানক, যি পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আহি আমাৰ ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ কৰিলে, হত্যা কৰিলে, আমি পাকিস্তানক বিজেপি চৰকাৰৰ পৰা এটা শক্তিশালী প্ৰতিক্ৰিয়াটো বিচাৰোঁ। আমি আজি তাৰিখত চৰকাৰক সমৰ্থন জ্ঞাপন কৰিছোঁ, কিন্তু দুখৰ কথা যে পাকিস্তানক এটা শক্তিশালী এটা প্ৰতিক্ৰিয়া দিয়াতকৈ, সন্ত্ৰাসবাদীসকলক ধৰাতকৈ বিজেপি দল ঠায়ে ঠায়ে নিজৰ আঞ্চলিক ৰাজনীতি কৰি আছে। মই সেইটোৱে কৈছোঁ কি তেওঁ আমাৰ সন্তান, মোৰ সন্তান লৈ ব্যস্ত। আমি অসমৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ ভৱিষ্যলৈ আমি চিন্তা কৰোঁ। মইতো সদায় পজিটিভ, ভাল কেতিয়াবা হ'ব মই ভাবোঁ, কিন্তু কামৰ ওপৰত নিৰ্ভৰ। যদি এদিন বিজেপিক সমালোচনা কৰে, কোনোবা এজন দলে এদিন বিজেপিক সমালোচনা কৰিব, এদিন আমাক সমালোচনা কৰিব, এদিন কোনোবা চৰকাৰৰ মন্ত্ৰীক প্ৰশংসা কৰিব, এদিন আকৌ কংগ্ৰেছৰ কোনোবা এজন নেতাক প্ৰশংসা কৰিব। এনেদৰে এটা যদি সদায় প্ৰশ্ন এটা চলি থাকে কি কোনদিনা কোন সেই নেতাজনে ক'ত মাত মাতিব আমি ক'ব নোৱাৰোঁ। আমাৰ ব্যক্তিগতভাৱে ইচ্ছা থাকিলেও আমাৰ কাম কৰাৰ অলপ অসুবিধা হ'ব। কেনেকুৱা হ'ব আপোনালোকৰ পঞ্চায়ত? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।